নমস্কাৰ মই গোলাঘাট জিলা আইন সেৱা প্ৰাধিকাৰীৰ তৰফৰ পৰা আপোনালোকক জনাও যে আগন্তুক 11/5/2024 তাৰিখে গোলাঘাট জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত গোলাঘাট জিলা আদালতৰ চৌহদত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত কৰা হ'ব। উক্ত লোক আদালতত আদালতৰ ভিতৰত বিচাৰাধীন মোকৰ্দমা আৰু বেংক, বিদ্যুৎ বিভাগ, BSNL আদি বিভাগৰ প্ৰাক মোকৰ্দমা আপোচ মীমাংসাৰ জৰিয়তে নিষ্পত্তি কৰা হ'ব। যিসকল ব্যক্তিয়ে ইতিমধ্যে লোক আদালতৰ নটিচ পাইছে তেওঁলোকলৈ অনুৰোধ কৰা হ'ল যে উক্ত আদালতত হাজিৰ হয় যেন আৰু এই লোক আদালতৰ জৰিয়তে বিভিন্ন বিভাগসমূহে আগবঢ়োৱা বিশেষ ৰেহাইৰ সুযোগ গ্ৰহণ কৰক। অধিক তথ্য জানিবৰ কাৰণে জিলা আইন সেৱা প্ৰাধিকৰণ গোলাঘাটৰ কাৰ্যালয় প্ৰথম মহলা জিলা ন্যায়িক আদালত কাৰ্যালয় গোলাঘাটত যোগাযোগ কৰক বা 6901281631 নম্বৰত ফোন বা হোৱাটছএপ কৰক বা dlsa.golaghat@gmail.com মেইল কৰিব পাৰিব। ধন্যবাদ। নমস্কাৰ মই গোলাঘাট জিলা আইন সেৱা প্ৰাধিকাৰীৰ তৰফৰ পৰা আপোনালোকক জনাও যে আগন্তুক 11/5/2024 তাৰিখে গোলাঘাট জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত গোলাঘাট জিলা আদালতৰ চৌহদত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত কৰা হ'ব। উক্ত লোক আদালতত আদালতৰ ভিতৰত বিচাৰাধীন মোকৰ্দমা আৰু বেংক, বিদ্যুৎ বিভাগ, BSNL আদি বিভাগৰ প্ৰাক মোকৰ্দমা আপোচ মীমাংসাৰ জৰিয়তে নিষ্পত্তি কৰা হ'ব। যিসকল ব্যক্তিয়ে ইতিমধ্যে লোক আদালতৰ নটিচ পাইছে তেওঁলোকলৈ অনুৰোধ কৰা হ'ল যে উক্ত আদালতত হাজিৰ হয় যেন আৰু এই লোক আদালতৰ জৰিয়তে বিভিন্ন বিভাগসমূহে আগবঢ়োৱা বিশেষ ৰেহাইৰ সুযোগ গ্ৰহণ কৰক। অধিক তথ্য জানিবৰ কাৰণে জিলা আইন সেৱা প্ৰাধিকৰণ গোলাঘাটৰ কাৰ্যালয় প্ৰথম মহলা জিলা ন্যায়িক আদালত কাৰ্যালয় গোলাঘাটত যোগাযোগ কৰক বা 6901281631 নম্বৰত ফোন বা হোৱাটছএপ কৰক বা dlsa.golaghat@gmail.com মেইল কৰিব পাৰিব। ধন্যবাদ।